নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 9-ৰ R1-ৰ কুৱেশ্যন নম্বৰ 10-ৰ বাকিবোৰ কুৱেশ্যন আমাৰ আগৰ ভিডিঅ'ত আলোচনা কৰা হৈছে। আজি আমি 7 নম্বৰৰ পৰা আমি আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 10-ৰ 7-ৰ পৰা আমি এই ভিডিঅ'ত আলোচনা কৰিম। তো 7 নম্বৰত কি আছে? 1 plus root 2 1 by 2 plus root 3 1 by root 3 plus root 4. এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি আগৰ কুৱেশ্যনসমূহত পাইছিলো কেৱল এইটোৱে পাইছিলো 1 by 1 plus root 2 পাইছিলো। গতিকে ইয়াত তোমালোকে লক্ষ্য কৰিছা যে এনেকুৱা আমাৰ কেইটা আছে, ইয়াত তিনিটা পাৰ্ট আছে, এটা দুটা তিনিটা। আমি একে পদ্ধতিৰে কৰিম, কিন্তু কি কৰিম তিনিটা পাৰ্টতে বেলেগ বেলেগকে নিয়ম একেই হ'ব, বেলেগ বেলেগকে আমি কৰি যাম, সেইটোৱে নিয়ম। চোৱা তোমালোকে 1 plus root 2, ইয়াত প্লাস আছে, প্লাস থাকিলে কি কৰোঁ আমি মাইনাস ল'ব লাগে। এই একে পদ্ধতিৰে আমি ইয়াতো কৰিম। কি আছে চোৱা 2 plus root 3 আমি মাইনাসেৰে কি কৰিম পূৰণ কৰিম, আৰু ওপৰতো কি কৰিম মাইনাসেৰে পূৰণ কৰিম। ইয়াত আছিল 1, আৰু ইয়াত কি কৰিম আমি একে পদ্ধতিৰে root 3 plus root 4 প্লাস আছে, আমি কি নাম মাইনাস root 3 minus root 4, ওপৰতো কি কৰিম root 3 minus root 4। ছাত্ৰ ছাত্ৰীসকল কি দেখিলা তোমালোকে? দেখিলা যে প্লাস থাকিলে কি ল'ব লাগে মাইনাস, কিয়? কাৰণ আমি হৰটো পৰিমেয় কৰি ল'ব লাগে। ইয়াত মাইনাস লৈছো, প্লাস আছিল root 2 plus root 3 আছিল, root 2 minus root 3 কৰিছো। ইয়াত root 3 plus root 4 আছিল, root 3 minus root 4 কৰিছো। এতিয়া তলত কি হ'ল ছাত্ৰ ছাত্ৰীসকল? তলত সূত্ৰ হ'ল কি সূত্ৰ? a plus b a minus b, ভাবি লোৱা এইটো a এইটো b, a plus b a minus b হলে কি হয় a square minus b square, ওপৰত 1 এৰে যদি পূৰণ কৰি দিয়া এইটোৱে পাবা। আমি এই সূত্ৰটো সিদিনা আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছো, গতিকে তোমালোকে যদি আগৰ ভিডিঅ'টি চোৱা নাই তোমালোকে চাই ল'বা। ইয়াতো কি হ'ব ছাত্ৰ ছাত্ৰীসকল? a plus b a minus b, গতিকে এইটো a আৰু এইটো b যদি হয় a square minus b square। ছাত্ৰ ছাত্ৰীসকল ঠিক একেদৰে ইয়াতেও a plus b a minus b, a square minus b square, ওপৰত একেৰে যদি এইটো পূৰণ কৰা তোমালোকে এইটোৱেই পাবা। এতিয়া তোমালোকে দেখিলা এই সূত্ৰত যেতিয়া হ'ল, মই যদি একক স্কোয়াৰ কৰি দিওঁ কি হ'ব? 1 হ'ব। 1 দুটা পূৰণ কৰিলে 1 হ'ব। root 2 যদি স্কোয়াৰ হয় ছাত্ৰ ছাত্ৰীসকল root 2 গুচি যায়, কি হ'ব 2 হ'ব। ওপৰত যি আছে সেয়ে থাকিব, root 2 minus root 3, ইয়াত কি হ'ব root 2 স্কোয়াৰ কৰিলে কি হ'ব root 2 গুচি যাব, root 3 স্কোয়াৰ কৰিলে কি হ'ব 3 গুচি যাব। ছাত্ৰ ছাত্ৰীসকল ইয়াতো সেই একেই হ'ব, কি হ'ব 3 স্কোয়াৰ কৰিলে কি হ'ব 3 হ'ব, 4 স্কোয়াৰ কৰিলে 4 হ'ব, ওপৰত কি হ'ব 3 minus root 4, ওপৰত কি আছে ছাত্ৰ ছাত্ৰীসকল একেই আছে,
তলত কি হয় যদি ৰুটক স্কোয়াৰ কৰা 3 হয় ৰুট গুচি যায় ৰুটক স্কোয়াৰ কৰাৰ কি হ'ব ৰুট গুচি যাব এইটো কি হ'ব 4 হ'ব তোমালোক স্ক্ৰীনশ্বট মাৰি লিখি লবা মই কি কৰিছো ওপৰত লিখিছো ওপৰখিনি মই মুছি দিছো এতিয়া ছাত্ৰ ছাত্ৰীসকল মই ইয়াত লিখিছো ইয়াত চোৱা 1 minus 2 কিন্তু আমি কি কৰিম 2 ৰ পৰা 1 মাইনাছ কৰিম 2 ৰ পৰা যদি 1 মাইনাছ কৰোঁ এতিয়া ছাত্ৰ ছাত্ৰীসকল মই ইয়াত ওপৰত লিখিছো চোৱা ইয়াত কি আছে 2 minus 1 কি হ'ব minus 1 কাৰণ ডাঙৰ সংখ্যাত মাইনাছ চিন থাকিলে কি হয় মাইনাছ হয় ইয়াতো কি হ'ব ছাত্ৰ ছাত্ৰীসকল একেই হ'ব 3 minus 2 কি হ'ব minus 1 ডাঙৰ সংখ্যাত মাইনাছ চিন আছে মাইনাছ পাবা ইয়াত চোৱা ইয়াতো মাইনাছ কি পাবা 1 পাবা কাৰণ ডাঙৰ সংখ্যাত কি আছে মাইনাছ আছে 4 ৰ পৰা 3 গ'লে 1 এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা মই এই লাইনটো মুছি দিলো চোৱা আমি যদি হৰ যদি 1 থাকে আমি হৰ কি 1 টো নিলিখো এই 1 মাইনাস টো ক'ত যাব আগত গুচি যাব কি হ'ব এনেকুৱা -1 2 -2 ইয়াত যাব 3 -1 যাব কি হ'ল এনেকুৱা এতিয়া তোমালোকে ব্ৰেকেট বিলাক খুলি দিয়া এই মাইনাস টো একৰ আগত আহিব মাইনাস মাইনাস কি হ'ব প্লাস -2 হ'ব মাইনাস কি হ'ব প্লাস -3 হ'ব 2 3 আৰু মাইনাস কি হ'ব প্লাস এতিয়া তোমালোকে লক্ষ্য কৰা 2 ৰ আগত কি আছে প্লাস 2 ৰ আগত কি আছে মাইনাস প্লাস আৰু মাইনাস থাকিলে কি হ'ব কেনসেল প্লাস আৰু মাইনাস থাকিলে কি হ'ব কেনসেল থাকিলে কি 1 প্লাস √4 তোমালোকে জানা √4 মানে কি ছাত্ৰ ছাত্ৰীসকল 2 পূৰণ 2 দুটা 2 ৰ পৰা এটা 2 কি হ'ব ছাত্ৰ ছাত্ৰীসকল বাহিৰত আহিব 2 ৰ পৰা যদি 1 বিয়োগ কৰোঁ কি হ'ব প্লাস মাইনাস বিয়োগ কি হ'ব 1 হ'ব ডাঙৰ সংখ্যাৰ প্লাস চিন আছে গতিকে ই প্লাস হয় এইটো হ'ব এনসার তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা এতিয়া আমি কোৱেশ্চন নম্বৰ 8লৈ আগবাঢ়িম চোৱা তোমালোকে কোৱেশ্চন নম্বৰ 8ত কি আছে কোৱেশ্চন নম্বৰ 8ত কি আছে চোৱা √a plus x minus a minus x আৰু তলত কি আছে √a plus x plus a minus x আছে এতিয়া আমি কি কৰো যদি প্লাস থাকে কি কৰো মাইনাস লও কারণ হরটো পরিমেয় পরিমেয় ভাবি লোৱা এইটো a বুলি আৰু ভাবি লোৱা এইটো b বুলি এই গতিকে ভাবি লোৱা a গতিকে ভাবি লোৱা b গতিকে আমি কি কৰিম যে a b আছিল আমি ইয়াত মাইনাস লম কি কৰিলো প্লাস থাকিলে কি কৰো মাইনাস কৰো হর পরিমেয় কৰিবলৈ যদি ইয়াত মাইনাস লিখো আমি কি কৰো ওপৰতো লগৰ লগতো হেতু পূৰণ কৰি দিও ইয়াত কি আছিল এইখিনি আছিল এইখিনি তোমালোকে লিখি দিয়া এতিয়া ছাত্ৰ ছাত্ৰীসকল তলত চোৱা a বুলি ভাবি লোৱা কি গোটেইখিনি a plus b আৰু a minus যদি b হয় a square minus b square হয় a square minus এইটো হল b square আৰু ছাত্ৰ ছাত্ৰীসকল ওপৰত কি দেখিছা এটা মাইনাস আছে a minus এইটো আৰু a minus b গতিকে কি হ'ব a minus b whole square minus দিবা তোমালোকে a minus b whole square এতিয়া চোৱা
যদি স্কোয়ার হয় আমি এই কি কৰো ৰুটটো কি কৰিম গুচাই দিম কি হ'ব a প্লাস x আৰু a মাইনাস x টকাৰ গুচি গ'ল ওপৰত কি কৰিম a মাইনাস b হোল স্কোয়ার থাকিলে আমি কি কৰো a স্কোয়ার মাইনাস সূত্ৰ কৰো a স্কোয়ার মাইনাস ইটো a ইটো b a স্কোয়ার মাইনাস 2 a b প্লাস এইটো আছিল কি b গতিকে b স্কোয়ার a স্কোয়ার মাইনাস 2 a b প্লাস b স্কোয়ার এটা ছাত্র ছাত্ৰীসকল তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি লবা মই ওপৰত মুছি লিখিলো চোৱা মই ওপৰত লিখিলো ইয়াত চোৱা তোমালোকে a প্লাস x ব্ৰেকেট তোমালোকে খুলি দিয়া আৰু এইটো মাইনাসে মাইনাসে কি হ'ব প্লাস এটা চোৱা তোমালোকে a এর আগত কি আছে মাইনাস এটা আছে প্লাস এটা যাব ওপৰত তোমালোকে স্কোয়ার আছে স্কোয়ার থাকিলে কি হয় দুটো ভাগটো গুছি দিয়া এনেকুৱা হল 2 into a আৰু b কি আছিল দুটো ভাগটো তোমালোকে গুছি দিয়া a minus x তোমালোকে ইয়াতো লক্ষ্য কৰা x x এর আগত মাইনাস আছে x এর আগত প্লাস আছে কি হ'ব ক্যান্সেল হ'ব আৰু তোমালোকে এবাৰ ইয়াত লক্ষ্য কৰা ইয়াত দুটা x আছে গতিকে মই কি লিখিম 2x আৰু ইয়াত এটা a আছে ইয়াত এটা a আছে আমি মনে লিখিম a plus a আৰু 2a এনেকুৱা হ'ল মই লাইনটো মুছি দিছো তোমালোকে লিখি ল'বা ইয়াত কি কৰিম দুটা a আছে মই কি লিখিম 2a লিখিম আৰু ইয়াত কি থাকিল 2a plus x a minus x তলত আছে 2x মই তোমালোকক আগতে কৈছিলো যে যদি এটা অংকনিত প্লাস বা মাইনাস থাকে আমি কি ভাবো ওয়াল বুলি ভাবিলো মানে এখানে ওয়াল যদি হয় এটা এটা বেলেগ পার্ট এটা বেলেগ পার্ট দুটা পার্টত কি দেখিছা 2 আছে গতিকে ছাত্র ছাত্ৰীসকল কি হ'ব 2 টো আমি কমন লৈ আহিম ইয়াত কি থাকিব a ইয়াত কি থাকিব a কি থাকিব 2 টো গুচি যাব বুলি আমি ন কমন গুচি গৈছে এফালে কি থাকিব a plus x a minus x 2x হৰণ লব যদি তোমালোকে একে এটা কি হ'ব কাটা যাব এতিয়া তোমালোকে কি লিখিলা দৰত থাকিল x থাকিল এতিয়া তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি লিব মই মুছি দিছো চোৱা তোমাক কি আছিল x আছিল ইয়াত কি আছিল a আছিল ইয়াত চব কি আছে এইটো a ভাবিবা সূত্ৰ পোৱা বুলি a plus b হৈছে আৰু a minus b হৈছে গতিকে কি লিখিম a স্কোয়ার minus b স্কোয়ার x হল মই লিখিছো a কি হ'ব a স্কোয়ার minus b স্কোয়ার আছে ইয়াত তুমি আৰু লিখিব পাৰিবা নেকি চোৱাচোন আমি আকৌ কৰিব নোৱাৰো ছাত্ৰ ছাত্ৰীসকল আমি এনেকে ৰাখিম কি হ'ব তাৰ এনসাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো ভিডিঅ'ত ৰিভিজন 1 আৰু 1 কোশ্চেন নাম্বাৰ 10 দীঘল কোশ্চেন যেটা আমি সমাধান কৰিলো 7 আৰু 8 পৰৱৰ্তী ভিডিঅ'ত আমি 11 পৰা আটাইবোৰ কোশ্চেন সমাধান কৰিম গতিকে তোমালোকে ভিডিঅ'সমূহ চাই থাকা